আজি ভাবিলোঁ কঁঠালৰ গুটিৰ সৈতে বোলো মোৱা মাছ এনেকৈ জোল অকণ বনাই খাওঁ। কঁঠালৰ গুটিকেইটা ৰঙা বাকলি গুচাই বগা ৰঙা তাৰপিছত বইল হ'বলৈ দিলোঁ। এইফালে মই মাছকেইটা বাছি ভালকৈ ধুই পখলি লৈ ল'লোঁ। তাৰপিছত আৰু তাতে অকণমান হালধি নিমখ অকণমান সানি পূৰা ফ্ৰেছ মাছ হয়। মোৱা মাছ আছে আৰু মাজে মাজে এটা দুটা পুঠিও আছে। হালধি নিমখখিনি সানি লৈ এনেকৈ তাৰপিছত কেৰাহীখন পাতি দিলোঁ। দিয়াৰ পিছত তেলটো গৰম হোৱাৰ পিছতে মই মাছকেইটা প্ৰথম ফ্ৰাই কৰি ল'লোঁ। ইফালে মাছকেইটা ফ্ৰাই কৰা ধুনীয়াকৈ উল্টা দি দিলোঁ আৰু ধুনীয়াকৈ ভাজা হৈ গ'ল। কঁঠালৰ গুটি আলু এটা লগত দি দিছিলোঁ, বইল কৰা ধুনীয়াকৈ হৈ গ'ল। এইফালে তেলত পাঁচফোৰণ দি দিলোঁ। দিয়াৰ পিছত পিঁয়াজ জলকীয়া দি দিছোঁ আৰু তাৰপিছত এইফালে মই এটা বিলাহীও কাটি লৈছিলোঁ, বিলাহীটো দি দিওঁ। তাতে বিলাহীটো দি অলপ ভালদৰে পিচি লওঁ, ভালদৰে ভাজি লওঁ। তাৰপিছত আদা নহৰু অকণমান জলকীয়া এনেকৈ মিক্স কৰি দি অকণমান খুন্দি পিচি ল'লোঁ। লৈ কিনে তাতে দি দিলোঁ। গেছটো কম কৰি দি এইখিনি ভাজি লওঁ। তাতে হালধিটো দি দিলোঁ। দি কিনে সেইখিনি বিলাহীখিনি সিজালৈকে অকণমান ভাজি লওঁ। তাৰপিছত কঁঠালৰ গুটিকেইটা অকণমান গিলাচেদি ধুনীয়াকৈ পিটিকি দিছোঁ আৰু এনেকৈ পিটিকি দিয়াৰ পিছত কঁঠালৰ গুটিকেইটা অকণমান ভাল লাগিব আৰু আঞ্জাখনো গোট খাব। তো যিহেতু অকণমান কঁঠালৰ গুটি কম আছে সেইকাৰণে মই আলু এটাও দি দিছোঁ। এইখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। পিটিকি লৈ এইখিনিও ইফালে মছলাখিনি ভাজা হৈছে প্ৰায়ে। তাৰপিছত মই গেছটো বঢ়াই দি এইখিনিও দি দিলোঁ। কঁঠালৰ গুটি বইল কৰি লোৱা। তাৰপিছত দি কিনে এনেকৈ অলপ 2-3 মিনিট মই ভাজি ল'ম। লৈ কিনে তাতে মই আন্দাজমতে পানীখিনিও দি দিম। পানীখিনি দিয়াৰ পিছতে এনেকৈ দেখিছে কালাৰটো ভাল লাগিছে। যিহেতু মই হালধিটো ৰং গুড়া মই ভাজোঁতেই দি দিছিলোঁ, মছলা ভাজোঁতে। আৰু বহুত দিন মূৰত কঁঠালৰ গুটিৰ সৈতে মোৱা মাছৰ জোল আঞ্জাখন খাম আজি। তো ভালে লাগিব। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। আৰু এইফালে ধুনীয়াকৈ আঞ্জাখন জোল উতলি আছে, কঁঠালৰ গুটি আৰু মোৱা মাছৰ জোল। কঁঠালৰ গুটি যিহেতু কঁঠালৰ গুটিৰে বতৰ, সেইকাৰণে কঁঠালৰ গুটিৰ আজি বহুতেও খায় এনেকৈ। তো ময়ো আজি বনালোঁ। তাতে অকণমান মই জিৰা গুড়ি দি দিছোঁ। তাৰপিছত জলকীয়া দুটামান ফালি দি দিলোঁ। দি কিনে ধুনীয়াকৈ জোলখন উতলি আছে আৰু অলপ ভালদৰে মই লৰাই দিলোঁ। দি কিনে দেখিছে আৰু খাবলৈ ভালে লাগিব আজি। তাৰপিছত ধুনীয়াকৈ উতলাৰ পিছতে মই এনেকৈ গেছটো পূৰা বঢ়াই দি আৰু অকণমান উতলিব দিছোঁ। 2-3 মিনিটমান সময় ধুনীয়াকৈ উতলিলে চব্জিখন প্ৰায় যিহেতু বইল কৰি লোৱা হিচাপে তো হ'বয়ে, বেছি দেৰি টাইম নালাগে। অকণমান চব্জিখন গোট খোৱাৰ লগে লগে হৈ যাব। এইফালে মই ভাবিলোঁ বেঙেনা আলু কাটি ল'লোঁ। তাৰপিছত লগতে ভাতকেৰেলাও এটা দি দিছোঁ। এনেকৈ অকণমান ভাজি বনাওঁ বুলি ভাবিলোঁ। তো এনেকৈ কাটি লৈ এনেকৈ ভাজিখন বহাই দিলোঁ আৰু দি কিনে সৰু কেৰাহীটো সৈতে অলপ ভাজি, বেছি নহয়। তো এইখিনি ভাজি বহাই দিলোঁ। দি কিনে তাতে হালধি নিমখখিনিও দি দিলোঁ। দি আৰু এইখিনি হোৱালৈকে সিফালে মোৰ মাছৰ তৰকাৰীখনো হ'বৰে হ'ব। এইফালে ঢাকি থৈ দিলোঁ। দি কিনে এইফালে মাছৰ জোলখন দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। অকণমান পনীয়া হৈছে, একো নাই। দালি বননা হিচাপে এনেকৈ এইখিনিলৈকে খাব লাগিব। তো আজিলৈকে ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। তো বাই বাই সকলোকে।